Hello viewers, আপোনাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। মই পংকজজ্যোতি ভৰদাস। আজি আমি আলোচনা কৰিম জুনিয়ৰ ইন্সপেক্টৰ কাম অডিটৰ অফ কোঅপাৰেটিভ সোসাইটিজ। এই পোষ্টটোৰ কেনেকুৱা ধৰণৰ জব প্ৰফাইল হয়, প্ৰমোশন, ট্ৰান্সফাৰ, স্যালাৰি গোটেইখিনি কথা আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মই এই পোষ্টটোৰ কথা ক'বলৈ বহুতখিনি কথাই আছে, কিন্তু পিছে পৰে মই ইয়াৰ ডিটেইলছত বনাম। কিন্তু আজি প্ৰতিটো পইণ্টছ কভাৰ হোৱাকৈ মই ওভাৰঅল এটা ওভাৰভিউ দিবলৈ চেষ্টা কৰিম। ঠিক আছে। প্ৰথমতে কৈলো জুনিয়ৰ ইন্সপেক্টৰ কাম অডিটৰ অফ কোঅপাৰেটিভ সোসাইটি। এই পোষ্টটো এটা ফিল্ড অফিচাৰ জব হয়। ঠিক আছে। এজন ডিচিশ্যন মেকিং অথৰিটি হ'ব। ডিচিশ্যন সময়ে সময়ে দিব লগা হ'ব সমবায়ৰ ভিত্তিত বা ছ'চাইটিজ। আৰু এজন ফেচিলিটেটৰ হিচাপে থাকিব। ফেচিলিটেটৰ মানে হৈ গ'ল যেনেকৈ গভৰ্ণমেণ্টৰ স্কিম প্লাছ বিভিন্ন মিছনছ এক্টিভিটিজ থাকে। তো সেইখিনি আপোনালোকে এখন ছ'চাইটি বা এখন সমবায় ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত আপোনালোকৰ এটা মুখ্য ভূমিকা থাকিব। বিভিন্ন ধৰণৰ ছ'চাইটিৰ ভিত্তিক সমবায় ভিত্তিক মিটিঙত আপোনালোকে আপোনালোকৰ স্পীচ আৰু এডভাইচ বহুত গুৰুত্বপূৰ্ণ হ'ব। এখন ছ'চাইটি এজন জুনিয়ৰ ইন্সপেক্টৰে বহুতখিনি আগুৱাই লৈ যাব পাৰে। গতিকে ইমান যদি আপোনাৰ অপৰচুনিটি থাকে তেতিয়াহ'লে ডেফিনেটলি ইয়াত চেলেঞ্জেছ থাকিব। কিন্তু চেলেঞ্জেছখিনিও বিভিন্ন ধৰণে টেকল কৰিব পৰা যায়। কিন্তু মই এটাই কথা কওঁ যে আপোনালোকে এই পোষ্টটোত জইন কৰিলে 100% ছেটিছফাইড হ'ব। ঠিক আছে। তো আগবাঢ়ো ভিডিঅ'টোলৈ। প্ৰথম হৈ গ'ল আমাৰ জব প্ৰফাইল এজ এ জুনিয়ৰ ইন্সপেক্টৰ, আৰু লিখিছোঁ মই জব প্ৰফাইল এজ এ অডিটৰ। ইয়াত দুটা কিয় লিখিলোঁ, আপোনালোকে যেতিয়া জইন কৰিব আপোনালোক এজন জুনিয়ৰ ইন্সপেক্টৰ হ'ব পাৰে, অডিটৰ হ'ব পাৰে। সেইটো ডিফাৰ কেতিয়া কৰিব চাওক, যেতিয়া এটা ছাব ডিভিজন লেভেলত ৰেজিষ্টাৰ অফিচ হয় সেইটোক কয় এছিষ্টেণ্ট ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি। ঠিক আছে। আৰু ডিষ্ট্ৰিক্ট লেভেলত হ'লে সেইটোক কয় ডিষ্ট্ৰিক্ট ডেপুটি ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি, DRCS আৰু ARCS। যেতিয়া আপোনালোকে ARCS অফিচত জইন কৰিব অৰ্থাৎ ছাব ডিভিজন লেভেলত জইন কৰিব তেতিয়া আপোনালোকে জুনিয়ৰ ইন্সপেক্টৰ হিচাপে জইন কৰিব লাগিব। আৰু যদি ডিষ্ট্ৰিক্ট ডেপুটি ৰেজিষ্টাৰ অফিচাৰ অৰ্থাৎ DRCS অফিচত আপোনালোকৰ জইন হয়, পষ্টিং হয়, তেতিয়াহ'লে তাত আপোনালোকে এজ এ অডিটৰ জইন কৰিব লাগিব। ঠিক আছে। নেক্সট হ'ব আপোনাৰ প্ৰমোশ্যনছ এণ্ড APSC ডিপাৰ্টমেণ্টেল এক্সাম। চাওক, জুনিয়ৰ ইন্সপেক্টৰ কাম অডিটৰ হিচাপে জইন কৰি আপোনালোকৰ ফাৰ্ষ্ট প্ৰমোশ্যন হ'বলৈ হ'লে প্ৰথমতে APSC ডিপাৰ্টমেণ্টেল এক্সাম পাছ কৰিব লাগিব। পিছত মই গোটেইখিনি কথা ডিটেইলছত ক'ম কেনেধৰণৰ ডিপাৰ্টমেণ্টেল এক্সাম হ'ব। ঠিক আছে। নেক্সট আছে ট্ৰান্সফাৰ, কি ট্ৰান্সফাৰ হয় নহয়, চেলাৰী কথা, গোটেইখিনি কথা আমি ভালকৈ ডিছকাশ্যন কৰিম। ঠিক আছে। প্ৰথমতে মই অকণ ডিপাৰ্টমেণ্টৰ কথা ক'ব বিচাৰিম। 2021 বৰ্ষত প্ৰথম মিনিষ্ট্ৰী অফ কোঅপাৰেশ্যন হৈছে। তাৰ আগত ডিপাৰ্টমেণ্ট আগৰ পৰাই আছে, বাট মিনিষ্ট্ৰী 2021ত ফৰ্ম হৈছে। ঠিক আছে। তো কোঅপাৰেশ্যন ডিপাৰ্টমেণ্ট হ'ল ওৱান অফ দ্য কোৰ ডিপাৰ্টমেণ্ট ইন ইণ্ডিয়া। বহুত লাৰ্জ ডিপাৰ্টমেণ্ট হয়, হিউজ ডিপাৰ্টমেণ্ট হয়। ইয়াত আমাৰ বিভিন্ন টাইপছৰ ছ'চাইটি থাকে, সমবায় বিভিন্ন টাইপছৰ থাকে। ইয়াৰ মূল সমবায়খন হৈ গ'ল GPSS বুলি কোৱা হয়, অৰ্থাৎ গাঁও পঞ্চায়ত সমবায় সমিতি। বৰ্তমান এইখনক পেক্স বুলি জনা যায়, প্ৰাইমেৰী এগ্ৰিকালচাৰ ক্ৰেডিট ছ'চাইটি। ঠিক আছে। তো ইণ্ডিয়াত 1 লাখৰো অধিক পেক্স আছে, আৰু এখন পেক্সত অন এন এভাৰেজ 2000 to 3000 মেম্বাৰ থাকে। 6000 7000 থাকিব পাৰে, বাট অন এন এভাৰেজটো ইমান থাকিবই। অৰ্থাৎ ইণ্ডিয়াত 20 crore to 30 crore পিপল আৰ এংগেজ ইন কোঅপাৰেশ্যন ডিপাৰ্টমেণ্ট। ঠিক আছে। অসমত 583খন পেক্স আছে তেনেধৰণৰ, যে লাহে লাহে আগবাঢ়ি গৈ আছে। আৰু আপোনালোকে জানে এতিয়া ইয়াত বিজনেছৰ কথা যদি ক'বলৈ যাওঁ বা কি কাম হয় যদি ক'বলৈ যাওঁ, বিজনেছ বুলি ক'বলৈ গ'লে মই অকল পেক্সখিনি ধৰিছোঁ, মানে আমাৰ যোনখিনি প্ৰথমতে ক'লোঁ মই অসমৰ পেক্সখিনিৰ কথাই কওঁ। এনেইতো আদাৰ টাইপছ অফ ছ'চাইটি বহুতখিনি আছে, বাট পেক্স লিমিটেড আছে, কম থাকে পেক্স, কাৰণ এখন পেক্সে 4-5টা জিপি কভাৰ কৰি থাকে। তো এখন পেক্সে বেংকিং হিচাপে কাম কৰে। বহুত অসমৰ সমবায়ে বেংকিং ছ'চাইটি আছে, মানে বেংকিঙৰ কাম কৰে। মেম্বাৰৰ পৰা ডিপজিটছ লৈ লেণ্ডিং কৰে, লোন দিয়ে। ঠিক আছে। তাৰ বাহিৰে সমবায়ৰ মাটিত খেতি কৰিব পাৰে। ঠিক আছে। অফিচত হওক বা খেতিৰ জৰিয়তে হওক এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিব পাৰে। কমন ছাৰ্ভিচ চেণ্টাৰ, আপোনালোকে এতিয়া যেনেকৈ কমন ছাৰ্ভিচ চেণ্টাৰত কিবা এটা অনলাইন এপ্লাই কৰে, তেনেধৰণে পেক্সিও কমন ছাৰ্ভিচ চেণ্টাৰ বহুতৰ আছে। ঠিক আছে। ফাৰ্টিলাইজাৰ বিজনেছ কৰিব পাৰে, বিভিন্ন ধৰণৰ দোকান এষ্টাব্লিছ কৰিব পাৰে, মানে এৰিয়াটো চাই পেলাই কোনটো ফ্ৰুটফুল হ'ব। মাইক্ৰ' ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি, তো বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি, ফেক্টৰী, বিভিন্ন ধৰণৰ কাম, মানে এনলেছ নাম্বাৰ্ছ অফ অপৰচুনিটি আছে। ছ'চাইটিৰ হাতত বহুতখিনি কাম কৰিব পাৰে। নেশ্যনেল ফুড ছিকিউৰিটি মিছনৰ জৰিয়তে পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম, PDS ছিষ্টেম আপোনালোকে জানেই। তো এই ছিষ্টেমৰ জৰিয়তে ইণ্ডিয়াত 81 crore মানুহক ফুড ছাপ্লাই কৰা হয় এই সমবায়ৰ জৰিয়তে। প্ৰথমতে সমবায়লৈ আহে, তাৰপিছত চেণ্ট্ৰেললৈ যায়, তাৰপিছত মেম্বাৰলৈ যায়। তো ইয়াৰ যিখিনি মানে ক'বলৈ গ'লে বহুত লাইভলিহুড অপৰচুনিটি এই সমবায়ৰ জৰিয়তে আছে। আৰু এটা ইম্পৰ্টেণ্ট কথাটো হৈ গ'ল এই ডিপাৰ্টমেণ্টৰ, যে এই ডিপাৰ্টমেণ্টে এগ্ৰিকালচাৰ যিকোনো স্কিম হওক, ফিচাৰী হওক, ডায়েৰী ডিপাৰ্টমেণ্টৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ স্কিম কোঅপাৰেশ্যন ডিপাৰ্টমেণ্টে বা অৰ্থাৎ সমবায়ে গ্ৰহণ কৰি তাৰ ওপৰত কাম কৰিব পাৰে। তো এইখিনি ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত আপোনালোক এজন
আপোনালোকে মানে এজন জুনিয়ৰ ইনস্পেক্টৰ হিচাপে বহুতখিনি ভূমিকা পালন কৰিব লাগিব মই সেইটো এইকাৰণে প্ৰথমতে কৈছোঁ যে আপোনালোক ডেফিনেটলি ছেটিছফাইড হ'ব এই জবটো কৰি পেলাই ঠিক আছে এইখিনি হৈ গ'ল আমাৰ ডিপাৰ্টমেণ্টৰ কথা আচ্ছা ফাৰ্ষ্টতে জব প্ৰফাইল এজ এ জুনিয়ৰ ইনস্পেক্টৰ যেতিয়া জুনিয়ৰ ইনস্পেক্টৰ আপোনালোকে জইন কৰিব তেতিয়া কি কাম হ'ব আমি সেইখিনি কথা ফাৰ্ষ্ট আলোচনা কৰোঁ ফাৰ্ষ্ট হৈ গ'ল ছুপাৰভাইজিং অফিচাৰ যেতিয়া আপোনালোকে ডিষ্ট্ৰিক্ট যোনখন ডিষ্ট্ৰিক্টত পষ্টিং হ'ব তাত বহুতখিনি ছ'চাইটি থাকিব তাত সেইটোৰ ওপৰত ডিপেণ্ড কৰি আপোনালোক এখন বা দুখন বেছিও দিব পাৰে আপোনালোকক ছুপাৰভাইজিং অফিচাৰ হিচাপে দিব এতিয়া ছ'চাইটি মানে মই পেক্স বুলি কৈছোঁ ঠিক আছে পেক্স বুলি কোৱাৰ লগে লগে সেই পেক্সখনৰ আণ্ডাৰত যিমানখিনি টাইপছ অফ ছ'চাইটি আছে গোটেইখিনি আপোনাৰ আণ্ডাৰত আহে এজ এ ছুপাৰভাইজিং অফিচাৰ তো ছুপাৰভাইজ বুলি কোৱাৰ লগে লগে তাত যিখিনি বুকছ এণ্ড ৰেকৰ্ডছ আছে ৰেজিষ্ট্ৰেশ্যনছ আছে বিজনেছ এক্টিভিটিছ কেনেকুৱা চলি আছে যদি বেংকিং আছে বেংকিং কেনেকৈ চলি আছে প্ৰপাৰ এক্ট এণ্ড ৰুলত হৈছে নে নাই সেইখিনি গোটেই ছ'চাইটিখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকে এজন ছুপাৰভাইজিং অফিচাৰ এনেকৈ এডভাইচ দিব কি কৰিব লাগে ডিচিশ্যন দিব যেতিয়া লগা হ'ব তো এজ এ ছুপাৰভাইজিং অফিচাৰ আপোনালোকে থাকিব লাগিব নেক্সট হৈ গ'ল নিউ ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন অলৰেডি যিখিনি ছ'চাইটি আছে কিন্তু নতুন ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন হৈ থাকে যেতিয়া এখন ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন কৰিব আহিব তেতিয়া আপোনালোক এজ এ মানে ৰেজিষ্ট্ৰেশ্যন কৰাৰ ক্ষেত্ৰত আপোনালোকে মেইন ভূমিকা পালন কৰিব আপোনালোক ৰেজিষ্টাৰ কৰিবলৈ যাব তাত এজ এ অফিচাৰ যাব গোটেইখিনি ৰেজিষ্ট্ৰেশ্যন কৰি গোটেই প্ৰচেছটো কমপ্লিট কৰি আপোনালোকে ৰেজিষ্টাৰ অফিচত এছিষ্টেণ্ট ৰেজিষ্টাৰ অফিচত জমা দিব ঠিক আছে তেনেধৰণে বিভিন্ন ধৰণৰ ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন কৰিবলগীয়া হ'ব তাত আপোনালোকৰ যেতিয়া ছ'চাইটিখন যেতিয়া আহিব তেতিয়া তাত সেইখন জেগাত গৈ পেলাই সমবায়খনৰ জেগাত গৈ পেলাই আপোনালোকে চাব লাগিব ভাইবিলিটি হয় নে নহয় ফিজিবল হয় নে নহয় ছ'চাইটিখন খুলিব পাৰে নে নাই তেওঁলোকৰ মটিভ কেনেকুৱা কি কৰিব বিচাৰিছে গোটেইখিনি কথা ডিছকাশ্যন কৰি মিটিং এৰেঞ্জ কৰি পেলাই আপোনালোকে ছ'চাইটিখন ফৰ্ম কৰিব লাগিব নেক্সট হৈ যাব কণ্ডাক্ট AGM এণ্ড আদাৰ মিটিং এজ এন অবজাৰ্ভাৰ এতিয়া চাওক প্ৰত্যেকখন সমবায়তে এবছৰত এখন AGM হয় AGM মানে হৈ গ'ল এনুৱেল জেনেৰেল মিটিং ঠিক আছে বাৰ্ষিক সাধাৰণ সভা বুলি কয় তো তাত আপোনালোকে এজ এ অবজাৰ্ভাৰ যাব আৰু আদাৰ মিটিং মানে হৈ গ'ল যে এবছৰৰ ভিতৰত বিভিন্ন ধৰণৰ মিটিং হ'ব পাৰে তো সেই মিটিঙত আপোনাক যাব লাগিব ক'ৰবাত ডিচিশ্যন দিব লগা হ'লে দিব লাগিব এডভাইচ দিব লগা হ'লে দিব লাগিব কিবা যদি গভৰ্ণমেণ্টৰ স্কিম আছে কিবা আছে সেইখিনি বস্তু ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আপোনালোকে গোটেইখিনি বুজাই দিব লাগিব কথাবিলাক আৰু AGMত আপোনালোকৰ যেতিয়া এজন এনুৱেল জেনেৰেল মিটিঙত যাব তাত AGM বুলি ক'লে তাত বহুতখিনি মেম্বাৰ্ছ থাকিব ধৰক ছ'চাইটিৰ ওপৰত ডিপেণ্ড কৰিব 300 400 500 মেম্বাৰ্ছ হ'ব পাৰে তো তাত আপোনালোকৰ এজ এ অবজাৰ্ভাৰ যাব গৈ আপোনালোকৰ গোটেইখিনি অবজাৰ্ভ কৰিব প্ৰপাৰ ৰুল এণ্ড এক্ট মতে হৈছে নে আৰু লাষ্টত আপোনালোকে এটা স্পীচ দিব মানে স্পীচ দি এডভাইচ দিব কিবা যদি মানে ধৰক যিখিনি ফেচিলিটি আছে গভৰ্ণমেণ্টৰ বা কেনেকুৱা ধৰণৰ ছ'চাইটিখন চলি আছে গোটেইখিনি কথা আপোনালোকে এটা স্পীচ হিচাপে দিব লগা হয় ঠিক চাওক কণ্ডাক্ট ইলেকশ্যনছ অফ দ্য ছ'চাইটি এজ ৰিটাৰ্ণিং অফিচাৰ্ছ অৰ এজ এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ ঠিক আছে ৰিটাৰ্ণিং অফিচাৰ এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ যেনেকৈ পঞ্চায়তত 5 বছৰ মূৰত ইলেকশ্যন হয় তেনেকৈ ছ'চাইটিটো 5 বছৰ মূৰে ইলেকশ্যনছ হয় তো সেই ইলেকশ্যনত গোটেই ইলেকশ্যনছখিনি কণ্ডাক্ট কৰিবলৈ গোটেই মেম্বাৰখিনি যেনেকৈ 4,000 to 5,000 মেম্বাৰ ভোট দিব আহিব যেনেদৰে পঞ্চায়তত হয় তেনেকুৱা ধৰণৰ ভোট তেনেকৈ ভোট দিবলৈ আহিব গোটেইখিনি এৰেঞ্জ কৰিবৰ কাৰণে আপোনাক এজ এ ৰিটাৰ্ণিং অফিচাৰ বা এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ দিব পাৰে ৰিটাৰ্ণিং অফিচাৰ মেইনলিটো আপোনাৰ চিনিয়ৰ ইনস্পেক্টৰ দিয়া হয় তথাপি এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰটো হ'বই ARO বুলি কয় RO বুলি কয় তো তাত আপোনালোকে গোটেই ইলেকশ্যনটো কণ্ডাক্ট কৰি আহিব লাগিব তো সেইটোৱে কৈছোঁ যে চেলেঞ্জেছ ইলেকশ্যনত জানি পঞ্চায়ত ইলেকশ্যনত কিবা কিবি চেলেঞ্জেছ থাকে তেনেধৰণে আমাৰ ছ'চাইটিৰ যেতিয়া ইলেকশ্যন হ'ব তাতো বিভিন্ন ধৰণৰ চেলেঞ্জেছ থাকে কিন্তু ধুনীয়াকৈ প্ৰপাৰ ৰুলত কৰিলে ভালদৰে কৰি আহিব পাৰি ঠিক আছে নেক্সট হৈ গ'ল নেক্সট হৈ গ'ল মান্থলি ৰিভিউ মিটিং এট ৰেচপেক্টিভ DC অফিচ তো আপোনালোকৰ এখনটো হ'ব মান্থলি ৰিভিউ মিটিং আমাৰ ৰেজিষ্ট্ৰাৰৰ লগত ঠিক আছে তো তাত আপোনালোকৰ সেইখন VC হ'ব ভিডিঅ' কনফাৰেঞ্চ হ'ব কিন্তু আপোনালোকে DC অফিচ যাব লাগিব DC অফিচত অনলাইন VC কৰিব লাগিব তাত গোটেই ডিপাৰ্টমেণ্টৰ গোটেই ডিষ্ট্ৰিক্টৰ মানে অসমৰ গোটেই ডিষ্ট্ৰিক্টখিনি সকলোখিনি অফিচেছ থাকিব যোনজন আমাৰ হেড হয় ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি তেখেত থাকিব সকলোখিনি আলোচনা তাত কৰা হয় আৰু এখন মান্থলি DC অফিচত DCৰ লগত এখন ডিপাৰ্টমেণ্টেল ৰিভিউ হয় তো তাত আপোনালোকে জইন কৰি পেলাই ডিপাৰ্টমেণ্টৰ কথা কেনেধৰণে আগবাঢ়ি গৈ আছে কিন্তু কি অসুবিধা বা কি ভাল হৈ আছে সকলোখিনি কথা ডিছকাছ কৰা হয় ঠিক আছে এইখিনি হৈ গ'ল ইয়াত হৈ গ'ল আৰু আচ্ছা এইখিনি হৈ গ'ল আপোনাৰ এজ এ জুনিয়ৰ ইনস্পেক্টৰ হিচাপে জব প্ৰফাইল আৰু ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ কাম আহিব পাৰে ইলেকশ্যনৰ কথা জানি সকলো অফিচাৰ্ছ ইলেকশ্যন হিচাপে থাকিবই লাগে যিখিনি আমাৰ MP ইলেকশ্যন বা MLA ইলেকশ্যন থাকে সেইখিনি থাকিবই তাৰ বাহিৰেও বিভিন্ন ধৰণৰ কাম কাজ ডিপাৰ্টমেণ্ট ৱাইজ জেগা ৱাইজ বা বিভিন্ন গভৰ্ণমেণ্টৰ কি বুলি কয় ৰুল ৱাইজ বা কিবা কিবি চলি থাকিব পাৰে ঠিক আছে এইটো হৈ গ'ল জুনিয়ৰ ইনস্পেক্টৰ নেক্সট আহোঁ জব প্ৰফাইল এজ এন অডিটৰ ঠিক আছে অডিটৰ হিচাপে ইয়াতে মই আৰু এটা কথা কওঁ আমি যেতিয়া জইন কৰিছিলোঁ তেতিয়াই যিখিনি এতিয়া পেক্সখিনিৰ আগতে আচলতে বুকছ এণ্ড ৰেকৰ্ডছ আছিলে
ধৰক কেছবুক ৰেজিষ্টাৰ আছিলে, জেনেৰেল লেজাৰ আছিলে, তেনেধৰণৰ বিভিন্ন ধৰণৰ বুকছ এণ্ড ৰেকৰ্ডছ ৰখা হৈছিলে। কিন্তু বৰ্তমান আমি সোমোৱাৰ পৰাই বা তাৰ অকণ আগৰ পৰাই গোটেইখিনি ডিজিটেলাইজ হৈছে। সেইটো হৈ গ'ল CPEX, কম্পিউটাৰাইজেশ্যন অফ পেক্স, এটা স্কিম। তো ইয়াত বৰ্তমান গোটেইখিনি ডিজিটেলাইজ মেনাৰত আছে। তো আপোনালোকে নিশ্চয় জইন কৰিবলৈ বহুত মানে সুবিধা ভাল পাব, যিহেতু সকলোখিনি কথা অনলাইন হৈ গৈছে। আৰু আচ্ছা, মই আৰু এটা কথা ক'বলৈ পাহৰিলোঁ। আপোনালোকে প্ৰত্যেক মাহত যোনটো আমাৰ জুনিয়ৰ ইনস্পেক্টৰ হিচাপে যোনখন ছুপাৰভাইজিং যোনখন ছ'চাইটি আপোনালোকৰ আণ্ডাৰত থাকিব ছুপাৰভাইজিং অফিচাৰ হিচাপে, তাত আপোনালোকে প্ৰত্যেক মাহত কনকাৰেণ্ট অডিট কৰিব লাগিব। মেইন অডিটটো ইয়েৰলি হয়, কিন্তু আপোনালোকে ছুপাৰভাইজ কৰাৰ লগতে এভৰি মান্থ অডিট কৰিব লগা, কনকাৰেণ্ট অডিট কৰিব লগা হ'ব। ঠিক আছে, এতিয়া সেইফালে নেক্সটটো কওঁ। অডিটৰ হিচাপে সেইটোৱে মেইন অডিটৰ হিচাপে য'ত কৈছোঁৱে, ডিষ্ট্ৰিক্ট ডেপুটি ৰেজিষ্ট্ৰাৰ অফিচত আপোনালোকে DRCS অফিচত জইন কৰিলে আপোনালোকে যে অডিটৰ জইন কৰিব। অডিটৰ হ'লে এনুৱেল অডিট ছ'চাইটিৰ কৰিব লাগিব। তাত এতিয়া আপোনালোকক ধৰক এজ এ জুনিয়ৰ ইনস্পেক্টৰ 2-3খন পেক্স দিব। পেক্স কৈছোঁ আমাৰ পেক্স 2-3খন পেক্সৰ অডিট কৰিব দিব। আৰু সেই পেক্সৰ দিয়াৰ লগে লগে সেই পেক্সৰ আণ্ডাৰত যিমানখিনি ছ'চাইটি আছে, 20খন-30খন আদাৰ ছ'চাইটি বহুত থাকে, যেনেকৈ GPBSS বুলি কয়, বহুমুখী মহিলা সমবায় সমিতি, আদাৰ ছ'চাইটি, ডায়েৰী, ফিচাৰিজ বহুত থাকিব পাৰে। তো গোটেইখিনিৰে অভাৰঅল আপোনালোকে অডিট কৰিব লাগিব। আৰু অডিটৰ টাইমলাইনটো হৈ গ'ল এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ 30 তাৰিখৰ ভিতৰত, মানে 6 মান্থত আপোনালোকে গোটেইখিনি ছ'চাইটি, অভাৰঅল চব ছ'চাইটিৰে যিটো এল'কেশ্যন কৰা হ'ব, তো সেই এল'কেশ্যন মতে আপোনালোকে প্ৰত্যেকখন ছ'চাইটিৰ অডিট কৰি জমা দিব লাগিব। ঠিক আছে, সেইটো আৰু মান্থলি ৰিভিউ মিটিং হেৰিও থাকিব আপোনাৰ, প্লাছ অডিটৰ থাকিব, সকলোৰে থাকে। আৰু তাৰ উপৰিও বিভিন্ন ধৰণৰ কাম থাকিব, মানে ডিষ্ট্ৰিক্ট ৱাইজ বা ডিপাৰ্টমেণ্ট কি বুলি কয়, মাজে মাজে অহা কামবিলাকৰ চাই পেলাই বিভিন্ন ধৰণৰ কাম থাকিব পাৰে। ঠিক আছে, মেইন হ'ল কোৰ কাম হ'ল এইটো। ঠিক আছে, অডিটৰ হিচাপে বা জুনিয়ৰ ইনস্পেক্টৰ হিচাপে কোৰ কাম হ'ল এইটো। নেক্সট আমি যাম প্ৰমোশ্যনছ এণ্ড APSC ডিপাৰ্টমেণ্টেল এক্সাম। চাওক, প্ৰথমতে মই কৈছোঁৱে যে টু বি কোৱালিফাই APSC ডিপাৰ্টমেণ্টেল এক্সামছ বিফৰ ফাৰ্ষ্ট প্ৰমোশ্যন। জুনিয়ৰ ইনস্পেক্টৰ অফ কোঅপাৰেটিভ ছ'চাইটি জইন কৰাৰ পিছত ফাৰ্ষ্ট প্ৰমোশ্যনটো হৈ গ'ল ছিনিয়ৰ ইনস্পেক্টৰ। ছিনিয়ৰ ইনস্পেক্টৰ হোৱাৰ পিছত গেজেটেড পোষ্ট হয়। ছিনিয়ৰ ইনস্পেক্টৰ যোৱাৰ আগত আপোনালোকে APSC ডিপাৰ্টমেণ্টেল এক্সাম দি পাছ কৰিব লাগে। তাত 4খন পেপাৰ থাকে, জইন কৰিলে গম পাব সকলোখিনি কথা। তো ডিপাৰ্টমেণ্টেল এক্সাম 4খন গৈ আপোনাক কোৱালিফাই কৰিব লাগিব। তাৰপিছতহে আপোনাক এলিজিবল হ'ব ফৰ প্ৰমোশ্যনছ, ফাৰ্ষ্ট প্ৰমোশ্যনছ। আৰু ফাৰ্ষ্ট প্ৰমোশ্যন বেচিকেলি 6 ইয়াৰ্ছটো মিনিমাম লাগে। তাৰ ওপৰত পোষ্ট কিমান আছে, ভেকেণ্ট কিমান আছে, এইবিলাক সকলোখিনি গ্ৰেজুৱেশ্যন লিষ্ট চাই পেলাইহে প্ৰমোশ্যন কৰা হয়। তো এক মিনিট, ফাৰ্ষ্ট প্ৰমোশ্যন হৈ গ'ল। মই প্ৰমোশ্যন কেইটা কৈছোঁ, কি কি আছে। প্ৰমোশ্যন ফাৰ্ষ্ট হৈ গ'ল জুনিয়ৰ ইনস্পেক্টৰ, আপোনালোকে জইন কৰিলে। তাৰপিছত ছিনিয়ৰ ইনস্পেক্টৰ অফ কোঅপাৰেটিভ, এইটো গেজেটেড অফিচাৰ হয়, ক্লাছ 2, গ্ৰেড 2 হয়। ঠিক আছে, ইয়াৰ পিছত যদি ছিনিয়ৰ ইনস্পেক্টৰ হ'ল, তাৰপিছত আপোনালোকৰ হৈ যাব চাব ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি। চাব ৰেজিষ্টাৰ হ'ল গ্ৰেড 2, গেজেটেডটো হৈ ছেকেণ্ডটোতে গেজেটেড হৈ গ'ল। চাব ৰেজিষ্টাৰ হ'ল, তাৰপিছত হৈ যাব এছিষ্টেণ্ট ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি। মই প্ৰথমতে কৈছোঁ মানে, য'ত আপোনালোকে জইন কৰিব যদি চাব ডিভিজন লেভেলত হয়, তেতিয়া ARCS হয়। ঠিক আছে, তো এছিষ্টেণ্ট ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি আপোনালোকে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড প্ৰমোশ্যনত সেইটো পাব। আৰু এটা কথা, ইয়াত APSCৰ জৰিয়তে APSCৰ যোনটো CC আছে, কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন, তাৰ জৰিয়তে ডাইৰেক্টলি ARCS কিন্তু হ'ব পাৰে, এছিষ্টেণ্ট ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি হ'ব পাৰে। তো জুনিয়ৰ ইনস্পেক্টৰ এটা গ'লে আপুনি থাৰ্ড প্ৰমোশ্যনত এছিষ্টেণ্ট ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি পাব। ঠিক আছে, প্ৰথম প্ৰমোশ্যনটো মিনিমাম 6 ইয়াৰ্ছ দেই। তাৰপিছত যেতিয়া ছিনিয়ৰ ইনস্পেক্টৰ হ'ব, তাৰপিছত এলিজিবল হৈ যাব 3 ইয়াৰ্ছৰ পিছত। APSC ডিপাৰ্টমেণ্টেল এক্সাম এবাৰেই দিব লাগিব। ঠিক আছে, এবাৰ পাছ কৰাৰ পিছত আৰু নালাগে। তাৰপিছত আপোনালোকৰ 3 ইয়াৰ্ছৰ পিছত এলিজিবল হৈ যায়, কিন্তু সেইটো ভেকেণ্ট আৰু গ্ৰেজুৱেশ্যন লিষ্ট চাই পেলাই আপোনালোকৰ প্ৰমোশ্যন হ'ব। এছিষ্টেণ্ট ৰেজিষ্টাৰ হ'ল, তাৰপিছত হ'ব ডিষ্ট্ৰিক্ট ডেপুটি ৰেজিষ্টাৰ। মই কৈছোঁ DRCS অফিচ, য'ত আপোনালোকে অডিটৰ হিচাপে জইন কৰিব লাগিব। তো ডিষ্ট্ৰিক্ট ডেপুটি ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি আপোনালোক প্ৰমোশ্যন হ'বগৈ পাৰিব। তাৰপিছত লাষ্ট হৈ গ'ল জইণ্ট ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি। এটা জোনত বহুতকেইখন ডিষ্ট্ৰিক্ট থাকিব, তাত আপোনালোকে জইণ্ট ৰেজিষ্টাৰ হ'বগৈ পাৰিব। আচ্ছা, ইয়াত আৰু এটা কথা কওঁ, ডিষ্ট্ৰিক্ট ডেপুটি ৰেজিষ্টাৰ হ'বলৈ হ'লে আপোনালোক ধৰক more than 25 years to 30 years ছাৰ্ভিচ লাগিব। ঠিক আছে, জইণ্ট ৰেজিষ্টাৰ হ'বলৈ 30+ আপোনাৰ মানে 30 বছৰ ওপৰত আপোনালোকৰ চাকৰি কাল হ'ব লাগিব, তেতিয়াহে এইটো ধৰক পাব পাৰে। কাৰণ বহুত কম পোষ্ট থাকে, ওপৰলৈ যিমান গৈ থাকিব পোষ্টবিলাক কমি গৈ থাকিব। তো অলৰেডি আমাৰ জইণ্ট ৰেজিষ্টাৰ বা ডিষ্ট্ৰিক্ট ডেপুটি ৰেজিষ্টাৰ অলৰেডি তাত থাকে, গতিকে ভেকেণ্টটো কম হয়, যিহেতু পোষ্ট কম, গতিকে আপোনালোকৰ প্ৰমোশ্যনটো সেইটো সিমান ধৰে ডিলে হ'ব। জইণ্ট ৰেজিষ্টাৰ এতিয়া চাওক, মই ক'লোঁ যে APSC পৰা ARCS হয়। APSC পৰা যিখিনি ARCS হয়, তেওঁলোকৰ অতি সোনকালে জইণ্ট ৰেজিষ্টাৰ বা ডিষ্ট্ৰিক্ট ডেপুটি ৰেজিষ্টাৰ হৈ আগবাঢ়ি গৈ থাকে। কিন্তু জুনিয়ৰ ইনস্পেক্টৰ লাহে লাহে হয়, গতিকে সেইকাৰণে 30 years+ ছাৰ্ভিচ হ'লেহে আপোনাক লাষ্ট জইণ্ট ৰেজিষ্টাৰ কোঅপাৰেটিভ ছ'চাইটি হ'ব পাৰিব। ইয়াৰ ওপৰত থাকে এডিশ্যনেল ৰেজিষ্টাৰ। ঠিক আছে, এডিশ্যনেল ৰেজিষ্টাৰ হ'বলৈ এডিশ্যনেলৰ
এটা পোষ্ট আছে যোনটো এডমিনিষ্ট্ৰেশ্যন হয় সেইটো ACS পৰা আহিব লাগে আৰু এডিশ্যনেলৰ পিছত হৈ গ'ল ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি যোনটো আমাৰ ডিপাৰ্টমেণ্টৰ মানে ধৰক ইয়াত এইটো ডিপাৰ্টমেণ্টৰ যোনটো মেইন ৰেজিষ্টাৰ হয় আৰু তো ৰেজিষ্টাৰ হ'লে IAS লাগিব ঠিক আছে এইখিনি হ'ল প্ৰমোশ্যনছ হ'ল আচ্ছা ক'লো জুনিয়ৰ ইনস্পেক্টৰ জইন কৰে তাৰপিছত চিনিয়ৰ ইনস্পেক্টৰ সাব ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি এছিষ্টেণ্ট ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি ডিষ্ট্ৰিক্ট ডেপুটি ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি আৰু জোনেল জইণ্ট ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি ঠিক আছে নেক্সট চাওক নেক্সট হ'ল ট্ৰান্সফাৰখিনি ক'ম ট্ৰান্সফাৰ কেনেকৈ হয় ট্ৰান্সফাৰ মই কৈছোঁ ফাৰ্ষ্ট ট্ৰান্সফাৰ্ছ এলং উইথ দ্য প্ৰমোশ্যনছ ফাৰ্ষ্ট প্ৰমোশ্যনটো যেতিয়া দিব ঠিক আছে জুনিয়ৰ ইনস্পেক্টৰ জেনেৰেলি প্ৰমোশ্যন নোহোৱালৈকে ট্ৰান্সফাৰ নকৰে ফাৰ্ষ্ট প্ৰমোশ্যন যেতিয়া হ'ব অৰ্থাৎ চিনিয়ৰ ইনস্পেক্টৰ যেতিয়া হ'ব তেতিয়া আপোনালোকৰ ট্ৰান্সফাৰ আহিব ঠিক আছে তাৰপিছত কৈছোঁ ইয়াত আফটাৰ দ্যাট মিনিমাম 3 years তাৰপিছত চিনিয়ৰ ইনস্পেক্টৰ হোৱাৰ পিছত 3 yearsৰ পিছত ট্ৰান্সফাৰ কৰিব পাৰে 3 years হ'ব পাৰে 5 years হ'ব পাৰে 6 years হ'ব পাৰে গতিকে সেইটো ডিফাৰ কৰিব বেলেগ বেলেগ হ'ব পাৰে সেইটো মানে সময় বেলেগ হ'ব পাৰে কিন্তু 3 yearsৰ পিছতে প্ৰথম ট্ৰান্সফাৰটো খালি প্ৰমোশ্যন হোৱাৰ পিছত হয় তাৰপিছত 3 yearsৰ পিছত আপোনালোকৰ ট্ৰান্সফাৰ হ'ব তাৰপিছত লাষ্ট আহোঁ চেলাৰী ঠিক আছে চেলাৰী কেনেকুৱা ধৰণৰ আপোনালোকে জইন কৰি কিমান ধৰণৰ চেলাৰী পাব প্ৰথম চাওক যিখিনি এড হয় এড হোৱাখিনি হৈ গ'ল প্ৰথম হৈ গ'ল পে'মেণ্ট 14,000 থাকে ফাৰ্ষ্টটো হৈ গ'ল পে'মেণ্ট 14,000 গ্ৰেড পে হৈ গ'ল 8,700 থাৰ্ড গ্ৰেডৰ এইটো হাইষ্ট পে হয় আপোনালোকে জানে তো এই দুটা লগ লাগি কোৱা হয় বেচিক পে ঠিক আছে এই দুটাক কয় বেচিক পে এই দুটা মিলি পেলাই 22,700 হ'ব ঠিক আছে 14,000 প্লাছ 8,700 হ'ল নেক্সট হৈ গ'ল ডিএনএছ এলাৱেঞ্চ ডিএনএছ এলাৱেঞ্চ এতিয়া বৰ্তমান সময়ত কৈছোঁ মই 58% হৈ আছে গতিকে ডিএনএছ এলাৱেঞ্চ কাৰ ওপৰত হ'ব যোনটো বেচিক পে ক'লোঁ অলপ আগত বেচিক পে 58% অৰ্থাৎ 13,166 তাৰপিছত হাউচ ৰেণ্ট 8% to 8% দিছোঁ মানে মেট্ৰ' হ'লে 10% হয় আচলতে আৰু এটা আপোনাৰ মই গম পোৱা মতে মাজুলীত এটা এক্সট্ৰা কিবা দিয়ে ইনচেণ্টিভ এটা বেলেগকৈ দিয়ে তেনে গুৱাহাটীতো সেই 10% দিয়া হয় কিন্তু বাকীবিলাক যিবিলাক ডিষ্ট্ৰিক্ট আছে তাত 8% দিয়ে গতিকে মই 8% হাউচ ৰেণ্ট ধৰিছোঁ 8% হৈ গ'ল ছেইম আকৌ বেচিক পে'ৰ ওপৰত তাত হ'ব 1816 ঠিক আছে নেক্সট হৈ গ'ল মেডিকেল এলাউঞ্চ এটা দিব আপোনাক মেডিকেল এলাউঞ্চ হ'ল 600 এইটো চবৰে ফিক্স থাকিব এতিয়া টোটেল গ্ৰছ হৈ যাব আপোনাৰ চাওক গ্ৰছ হ'ল গোটেইখিনি প্লাছ কৰি পেলাই আপোনাৰ এইটো হ'ল পে'মেণ্ট এইটো হৈ গ'ল গ্ৰেড পে' এইটো হৈ গ'ল DA এইটো হৈ গ'ল HRA এইটো হ'ল মেডিকেল এলাউঞ্চ গোটেইখিনি লগ খাই হ'ব 38,282 এইটো হ'ল গ্ৰছ টোটেল ঠিক আছে ইয়াৰ পৰা ডিডাকশ্যনখিনি চাওঁ আমি নেক্সট ডিডাকশ্যন কি আহিব ফাৰ্ষ্ট ডিডাকশ্যন হৈ গ'ল NPS NPSটো হৈ যায় আপোনাৰ 10% অফ হোৱাট বেচিক পে প্লাছ DA দুইটা প্লাছ কৰাৰ পিছত যিটো 10% হ'ব সেইটো আহি যায় আপোনাৰ 3587 আপোনালোকে কৰি চাব মই এইটো আগতে কৰি পেলাই মই টাইপ কৰি দিছোঁ ইয়াত 3587 হ'ব নেক্সট হৈ গ'ল প্ৰফেশ্যনেল টেক্স 208 এটা কাটিব GIS কাটিব 200 আৰু এটা হ'ল MMLSSAY এইটো হৈ গ'ল আপোনাৰ যোনটো গভৰ্ণমেণ্টৰ যিনি আসামৰ গভৰ্ণমেণ্ট এমপ্লয় আছে তাৰ কাৰণে যোনটো আপোনাৰ কি বুলি ইঞ্চুৰেঞ্চ এইটো ঠিক আছে এইটো ইঞ্চুৰেঞ্চৰ কাৰণে আপোনালোকৰ প্ৰিমিয়াম হিচাপে মান্থলি 225 কাটিব তো টোটেল ডিডাকশ্যনছ হৈ যাব আপোনাৰ কিমান টোটেল ডিডাকশ্যন হ'ব 4,220 টোটেল এতিয়া গ্ৰছৰ পৰা এইখিনি ডিডাকশ্যনখিনি মাইনাছ কৰিব লাগিব তো মাইনাছ কৰিলে আপোনালোকে পাব নেট চেলাৰী তো নেট চেলাৰী কিমান আছে এইটো পৰা মাইনাছ কৰিলে 34,062 তো আপোনালোকে এক্সেক্টলি নকওঁ বাট এপ্ৰক্সিমেটলি 34,000 প্লাছ পাব টোটেল মানে যোনটো জইন কৰি ফাৰ্ষ্ট চেলাৰী হ'ব ঠিক আছে এণ্ড চেলাৰীত আপোনাৰ এভৰি ইয়েৰ দুটা বস্তু এড হ'ব এটা হৈ গ'ল আপোনাৰ ইনক্ৰিমেণ্ট যোনটো এভৰি ইয়েৰৰ জুলাইত হয় তাত আপোনাৰ যোনটো পে'মেণ্ট আছে 40,000 তাৰ ওপৰত 3% এভৰি ইয়েৰ জুলাই মাহত লাগিব আৰু এটা হ'ল DAটো 6 মান্থত মানে 6 মান্থত এটা হ'ল জানুৱাৰীত এটা হ'ল জুলাই তাত আপোনাৰ 6 মান্থৰ মূৰত DAটো এইটো 2% 3% 4% যিটো যি দিয়ে আৰু গভৰ্ণমেণ্টে তো তাৰ ওপৰত আপোনাৰ চেলাৰীটো ইনক্ৰিজ হ'ব মানে ফাৰ্ষ্ট চেলাৰী হওঁতে আপোনাৰ ধৰক 2 মাহমান লাগিব কাৰণ প্ৰচেছখিনি কৰোঁতে ঠিক আছে গোটেইখিনি ডিটেইলছ আপোনালোকে দিব লাগিব তো 2 মাহমান লাগিব ফাৰ্ষ্ট চেলাৰীটো হওঁতে ঠিক আছে এইখিনি হৈ গ'ল আজিৰ গোটেইখিনি মই ক'লোঁ তো নেক্সট আপোনালোকৰ সকলোকে মই যিখিনি আমাৰ জুনিয়ৰ ইনস্পেক্টৰ কোঅপাৰেটিভ ছ'চাইটি পালে আৰু এটা মই কথা কওঁ ইয়াত বৰ্তমান পোৱাখিনিও প্লাছ আৰু এটা মই কওঁ যিখিনি নেক্সট দিম বুলি ভাবিছে এডিএ 3 দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণেও এটা অভাৰভিউ দিয়া হ'ল যে জুনিয়ৰ ইনস্পেক্টৰ কেনেকুৱা ধৰণৰ পোষ্ট হয় এটা বহুত মানে অপৰচুনিটি থকা এটা পোষ্ট হয় আপোনালোকে ডেফিনেটলি ভাল পাব তো মই আশা কৰোঁ আপোনালোকে জইন কৰি আকৌ নেক্সট মিটিঙত যেতিয়া হ'ব
ধৰক ভিচি বিভিন্ন ধৰণৰ ভিচি ভিডিঅ' কনফাৰেঞ্চ হৈ থাকে, তাত হওক বা হেডকোৱাৰ্টাৰত হওক, নিশ্চয় লগ পাম। তাত আপোনালোকৰ কিবা ডাউট থাকিলে বা আগতো যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনৰ জৰিয়তে দিব পাৰিব। তো শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।